আমি গংগাৰ জল ল'বলৈ যায় মন অ পগলা মন লহেৰ নামতে শৰণ নামে গংগাৰ জল ল'বলৈ যায় মন অ পগলা মন লহেৰ নামতে শৰণ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ নামে গংগা জল ল'বলৈ যায় মন অ নামন হয় হৰি নামৰে ফুলত বন্দী হইলে কালিন্দী ভৌমৌৰা জালত বন্দী হইলে মাছ সত্যত বন্দী হইলে ৰাজা দশৰথ ৰাম। আমাৰ নদৰবাসী সঁচাকৈ আমি আনন্দিত আৰু উৎফুল্লিত হৈ আছোঁ যে অহা ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগ ইয়াত অনুষ্ঠিত হ'ব। সেই উপলক্ষে ইয়াত যিখিনি কৰিবলগীয়া কাম সেই কাম বনখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে, প্ৰায়খিনি সম্পূৰ্ণ হৈছে আৰু কিছু শতাংশ বাকী আছে। অহা এসপ্তাহ 10 দিনৰ ভিতৰত আমি ভাবিছোঁ সেইখিনি সম্পূৰ্ণ হ'ব। ইতিমধ্যে আমাৰ শিবিৰসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, মূল মণ্ডপৰ কাম সম্পূৰ্ণ হৈছেই আৰু আমাৰ যি গুৰুগৃহ সেই গুৰুগৃহৰ আজি আসন প্ৰতিষ্ঠা আছে, গুৰু আসন প্ৰতিষ্ঠা আছে। সেই উপলক্ষে কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু আজি এই মুহূৰ্তত আমি আমাৰ যি মূল ভজনালয় এই ভজনালয় আপোনালোকে দেখিছে যে ইয়াতে একেলগে প্ৰায় 10,000 ভকতে ইয়াত আপ্যায়ন গ্ৰহণ কৰিব পাৰিব আৰু তাৰ কাৰণে আমি সকলো সাজু হৈ আছোঁ। সমগ্ৰ অসমবাসী ভাৰতবৰ্ষৰ আমাৰ ৰাইজক আমি এই অধিৱেশন থলীলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াত বিভিন্ন ধৰ্ম বৰ্ণ বিভিন্ন ভাষা ভাষী সকলোৱে আজি নদৰবাসী ৰাইজে ইয়াত দেহে কেহে ইয়াত শ্ৰমদান কৰিছে। সকলোৱে লাগি ভাগি এই অধিৱেশন ভাগ সফল কৰাৰ কাৰণে উঠি পৰি লাগিছে আৰু বিশেষকৈ আমি ক'ব লাগিব যে আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱৰ প্ৰত্যক্ষ নেতৃত্বত ইয়াত যাতে কোনো ধৰণৰ ক্ৰুটি নৰখাকৈ এই অনুষ্ঠান ভাগ সফলভাৱে সমাপন হয় তাৰ কাৰণে যাৱতীয় প্ৰস্তুতি তুংগত চলি আছে আৰু আমি এই সুযোগতে সমগ্ৰ অসমবাসী ভাৰতবৰ্ষৰ ৰাইজক আমাৰ এই 6, 7 আৰু 8 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অধিৱেশন থলীলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি নদুৱাৰবাসী বিশেষকৈ 12 চৰীয়া ভাওনা খ্যাত জামুগুৰি হাট, টুপিয়া, নাগশংকৰ, কুসুমতলা, চতিয়া সমগ্ৰ অঞ্চলৰ ৰাইজ উদগ্ৰীৱ হৈ আছে যে ভকতসকলক আপ্যায়ন কৰিবৰ কাৰণে, আতিথ্য প্ৰদান কৰিবৰ কাৰণে আৰু সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ যে এই অধিৱেশন ভাগ সফল হ'ব, তাৰ কাৰণে আমি সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা সকলো পক্ষৰ পৰা আমি কামনা কৰিছোঁ।